কাৰ অধীনত অবৈধ বিদেশীক নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিৰ শেহতীয়া চৰকাৰী সিদ্ধান্তৰ প্ৰতিবাদৰ উদ্দেশ্যে অসম জাতীয় পৰিষদে দলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দলৰ একাংশ নেতাকৰ্মী একত্ৰিত হৈ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গুৱাহাটীৰ পৰা বিশ্বজিৎ চাহাৰ ৰিপৰ্ট, AIN লাইভ। খুব তুলুঙাভাৱে খুব তেওঁ হস্তীয়াভাৱে কথাবিলাক কৈ পেলাই অসমৰ জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি থাকে। এতিয়া তেওঁলোকে কৈছে যে 12জনে এপ্লাই কৰিছে কাৰ জৰিয়তে আৰু 3জনকহে নাগৰিকত্ব দিছে আৰু 9জনক দিয়া হোৱাই নাই বুলি কৈছে। তাৰমানে এই 3জন নাগৰিকক নাগৰিকত্ব দিবলৈ কাৰণে 5জনক গুলীয়া হত্যা কৰিছে। তেওঁলোকে 5গৰাকী মাতৃৰ বুকু ফুটা কৰিছে আৰু অসমত ধৰ্মৰ নামত বিভাজন কৰিছে। গোটেই ধৰ্মৰ নামত বিভাজন কৰা, হিন্দু মুছলমানৰ বিভাজন কৰিছে। অসমীয়া আৰু বঙালীৰ মাজতে তেওঁলোকে বেংগলীৰ মাজতে মানে বিভাজন আনিছে। তাৰ লগে লগে অসম চুক্তিক তেওঁলোকে নস্যাৎ কৰিছে। অসম চুক্তি আছিল গোটেই অসমবাসীক সুৰক্ষিত কৰিবৰ কাৰণে অসম চুক্তি আছিল, অসম চুক্তিৰ 6 নম্বৰ দফা আছিল। এইবিলাক তেওঁলোকে নস্যাৎ কৰি 855জন শ্বহীদৰ আত্মাক পুনৰবাৰ হত্যা কৰিছে তেওঁলোকে কাটা পিটি। আকৌ এতিয়া গোটেই অসমৰ জনসাধাৰণৰ বিৰোধ কৰাৰ পাছতো খিলঞ্জীয়া মানুহে এইখন আইন বিৰোধ কৰি আছে যে অসমৰ 3টা স্বায়ত্তশাসিত অঞ্চলত এই আইনখন যদি প্ৰযোজ্য নহয়, যদি আইনখন বেয়া, উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত 4খন ৰাজ্যত এইখন আইনখন বেয়া, বাকী এই 27খন জিলাত কেনেকৈ ভাল হ'ব পাৰে? আৰু তাৰেই 53 বছৰৰ বিদেশী বোজা জাপিটি আকৌ পুনৰবাৰ অধিসূচনা তেওঁলোকে জাৰি কৰিছে। এইটো কোনো কাৰণত আমি নামানো। অসম জাতীয় পৰিষদে সেইকাৰণে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি তীব্ৰ প্ৰত্যাহ্বান জনাইছোঁ। এইখন চৰকাৰ খিলঞ্জীয়া বিৰোধী চৰকাৰ। কেৱল তেওঁলোকে বাংলাদেশী ভোট লৈ ধৰ্মৰ নামত বিভাজন কৰি, তেওঁলোকে ভাষাৰ নামত বিভাজন কৰি তেওঁলোকে ভোট আদায় কৰিবলৈ চেষ্টা কৰি আছে। কোনো অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি তেওঁলোকে দায়বদ্ধ নহয়। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।